নমস্কাৰ, মই শ্ৰীমতী চাহিদা খাতুন। মই অৰ্পিতা লেখাৰু। আমি দুয়ো নূৰ একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। চাহিদা, আমাক যে শ্ৰেণী কোঠাত বাইদেৱে অনুকাৰ আৰু অনুৰূপৰ বিষয়ে কৈছিলে, তোমাৰ বাৰু মনত আছেনে? হয়, মোৰ মনত আছে। তেনেহ'লে কোৱাচোন, অনুকাৰ শব্দ মানেনো কি? অনুকাৰ শব্দ মানে হ'ল কোনো পশু পক্ষীৰ মাত বা আন কোনো ধ্বনিৰ অনুকৰণ কৰি যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সিহঁতক অনুকাৰ শব্দ বোলে। যেনে কুকুৰটোৱে ভুক ভুককৈ ভুকিছে, কেৰ কেৰকৈ দুৱাৰখনৰ মাত ওলাইছে, হিৰ হিৰকৈ মেঘে গাজিছে, ৰিব ৰিবকৈ মলয়া বতাহ বলিছে। এই যে মই তোমাক শব্দকেইটা ক'লোঁ, ভুক ভুক, কেৰ কেৰ, হিৰ হিৰ, ৰিব ৰিব, এইকেইটাই হৈছে অনুকাৰ শব্দ। এতিয়া কোৱাচোন তুমি, অনুৰূপ শব্দ মানে কি? অনুৰূপ শব্দ মানে হ'ল মূল শব্দৰ অৰ্থত জোৰ দিবলৈ মূল শব্দৰ আগত বা পাছত যিবোৰ বৰ্ণসমষ্টি ব্যৱহাৰ কৰা হয় সিহঁতক অনুৰূপ শব্দ বোলে। যেনে বহুদিন ধৰি তোমাৰ খা খবৰ পোৱা নাই, বজাৰত মাছ তাছৰ যিহে দাম, পা পইচা নহ'লে কিনাই টান, ধুমুহাই সকলো ঘৰ দুৱাৰ ভাঙি পেলালে, আলহী অতিথিৰ বাবে জা জলপান ব্যৱস্থা কৰা হৈছে। এই যে মই তোমাক শব্দবোৰ ক'লোঁ, মাছ তাছ, পা পইচা, ঘৰ চৰ, এই শব্দবোৰ হৈছে অনুৰূপ শব্দ। সঁচাকৈ আমি আজি অনুকাৰ আৰু অনুৰূপ শব্দ বুজি পালোঁ। আশা কৰোঁ আমাৰ লগতেও আপোনালোকে সকলোৱে বুজি পালে। ধন্যবাদ।